হাই বন্ধুসকল, নিশ্চয় ভালে আছে। ভোগালী বিহুৰ হৈ গ'ল, সকলে হয়তো মাছ মাংস খাই আছে। আজি সেইবাবে এটা নিৰামিষ ৰেচিপি এটাৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এইটো আপোনালোকে সকলোৱে চিনি পাইছে, কলডিল। এইটো আঠিয়া কলৰ কলডিল আমাৰ ঘৰৰে। এইখিনি মাই বঢ়িয়াকৈ কুটি আছে। এইটো আচলতে মোৰ ৰেচিপি নহয়, এইটো মাইৰ ৰেচিপি। মই জাষ্ট ভিডিঅ' কৰি পেলাই কৈ দিছোঁ। মায়ে কুটিলে ধুনীয়াকৈ সৰু সৰুকৈ কুটে, মোৰ ইমান মিহি নহয়, সেইকাৰণে মায়ে কুটি ভাজি ধুনীয়াকৈ কৰি আছে। এনেদৰে কুটি ল'ব আপোনালোকে কলডিলটো। তাৰপিছত ইয়াত নিমখ, আন্দাজ অনুসৰি দিলে হ'ল। হালধি দিব লাগিব, নিমখ দিছে আৰু হালধি, আৰু ইয়াত দিব লাগিব বেচন, অলপ বেচন দিব লাগিব, আৰু তাৰ লগত পিঠাগুড়ি, চাউলৰ গুড়ি, চাউলৰ গুড়ি এনেদৰে দি লৈ অলপ পানী লৈ এনেদৰে ভালদৰে মিহলাই ল'ব লাগে। আমাৰ মায়ে এইটো মিলাই আছে। তাৰপিছত এনেদৰে সৰু সৰুকৈ লাড্ডু বনাব। আচলতে আমাৰ মায়ে মাছ মাংস পিঁয়াজ নহৰু একোৱেই নাখায়, তেওঁ সম্পূৰ্ণ নিৰামিষভোজী। সেইকাৰণে তেওঁ এনেধৰণৰ খাদ্যবোৰ বনায়। আচলতে আমি কলডিল এনেই ডাইৰেক্ট কাটি পেলাই ভাজি খাওঁ, সৰুৰ পৰা সেনেকৈ আছিল। কিন্তু এইটো নতুন নতুন ৰেচিপি বনাই খাব লাগে, খুব ভাল লাগে। এইটো খাই মই খুব ভাল পাইছোঁ, আপোনালোকেও নিশ্চয় ভাল পাব। এনেদৰে মায়ে লাড্ডুবোৰ বনাই আছে। এনেকৈ ধুনীয়াকৈ বনাই ল'ব আপোনালোকেও। অতি সহজ ৰেচিপি আৰু খৰচ একোৱেই নাই, খুব ইজি হয়, বেছি টাইমো নালাগে, আৰু ইয়াক বিভিন্ন প্ৰক্ৰিয়াৰে খাব পাৰি। এয়া মায়ে বনাই আছে। এয়া প্ৰথমে আমি এই লাড্ডুকেইটা এনেদৰে তেলত ভাজি ল'ব লাগিব। ভালদৰে ভাজি ল'ব, যাতে ভিতৰত খিনিও ভালদৰে এনেকৈ ধুনীয়াকৈ ৰংচঙীয়া হোৱাকৈ ভাজি ল'ব, যাতে ভিতৰখিনিও সিজি যায়, নহ'লে বেয়া লাগিব খাই। ভালদৰে কম জুইত ভাজি ল'ব। তাৰপিছত এনেকুৱা কালাৰ হ'ব, ধুনীয়া ৰঙা হৈছে। তাৰপিছত এইটো আমি আলুখিনি বইল কৰি লৈছোঁ। তাৰপিছত এই বিলাহী, আমি আলু আৰু বিলাহীৰে বনাম, বেলেগেদিও বনাব পাৰি। আৰু এয়া ধনিয়া, আমাৰ ঘৰৰে ধনিয়া, ধনিয়াখিনিও ৰেডি কৰি লৈছোঁ। এইবাৰ আমি এয়া কেৰাহী এটাত তেল অলপ লৈছোঁ, আন্দাজ অনুসৰি। তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হ'ব দিব লাগে। তাৰপিছত এয়া পাঁচফোৰণ দিছোঁ, পাঁচফোৰণ। তাৰপিছত আমাৰ পিঁয়াজ নহৰুও দিব পাৰে, কিন্তু আমাৰ মায়ে যিহেতু নাখায়, সেইকাৰণে পিঁয়াজ নহৰু আমি ইয়াত নিদিওঁ। এইটো শুকান জলকীয়া আমি এটা দিছোঁ মাত্ৰ, কাৰণ জ্বলা বেছি খোৱা নাযায়। আৰু তেজপাত, এইখিনি তেজপাত দি ভালদৰে লৰাই ল'লোঁ। এতিয়া আমি বিলাহীখিনি প্ৰথমে ভাজি ল'ম, ভালদৰে ভাজি ল'ম, মজি যোৱাকৈ ভাজি ল'ব লাগিব, তেতিয়া খাই ভাল লাগে। বিলাহীখিনি মজি যোৱাকৈ ভাজি লওঁ, অলপ কম জুই দিম। নিমখ অকণমান দি ল'লোঁ, তেতিয়া সোনকালে ভাজা হ'ব।
হালধি দিলোঁ। আচলতে বিলাহী আৰু আলুৰ সলনি আপোনালোকে বিভিন্ন ধৰণৰ জড়ি বুটি যেনে ভেদেলী লতা, মানিমুনি এনেকৈ বিভিন্ন বনৌষধিবিলাক লৈ পেলাই আচলতে সেনেকৈও বনাব পাৰে। সেনেকৈও খাওঁ। আজি আমি বিলাহী আৰু আলু দি বনাইছোঁ, কিন্তু আপোনালোকে ইচ্ছা কৰিলে তেনেকৈও বনাব পাৰে। আৰু এইটো খুব হেল্ডি হয়, খুব স্বাস্থ্যৱান, আৰু ইয়াৰ কোনো ছাইড এফেক্ট নাথাকে। এনেকৈয়ে হৈছে, ধুনীয়া হৈছে। এইবাৰ আলুখিনি আমি দি দিলোঁ। এইটো আমাৰ ঘৰৰে যিহেতু গোটেইখিনি, গতিকে খুব হেল্ডি হয় আৰু খুব সোৱাদযুক্ত হয়। এনেকৈ আচলতে যিসকলে মাছ মাংস নাখায় তেখেতলোকে আচলতে এনেকুৱা ধৰণে বনাই খালে খুব ভাল, শৰীৰৰ কাৰণেও যথেষ্ট উপকাৰী। ইয়াত কোনো ছাইড এফেক্ট নাথাকে। সেইখিনি আলু আৰু বিলাহীখিনি আমি ভালদৰে ভাজি লৈ এতিয়া আন্দাজ অনুসৰি পানী দিছোঁ। দি এতিয়া আমি উতলিবলৈ দিম। উতল আহিছে, খুব ধুনীয়া উতল আহিছে, কালাৰটো ধুনীয়া হৈছে। এতিয়া আমি এই যে ভাজি থৈছিলোঁ সেই টুকুৰাবিলাক, এই টুকুৰাবিলাক আমি এতিয়া তাত দি দিম। তাৰপিছত কিছু সময় পুনৰ উতলিবলৈ দিম। তাৰপিছত আপোনালোকে ইয়াত গৰম মছলাও দিব পাৰে, নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। আমি আচলতে মছলা বৰ বেছি নিদিওঁ কাৰণে এইবিলাক দিয়া নহ'ল। এইখিনি প্ৰায় এতিয়া প্ৰায় সাজু হৈছে। এয়া মছলা অলপ দিলোঁ। এতিয়া নমাবৰ প্ৰায় হৈয়ে গৈছে। এতিয়া নমাই পেলাই আমি ধনিয়াখিনি দি দিম। এয়া কালাৰটো ধুনীয়া হৈছে। জলকীয়া এটা এনেই দিছোঁ আচলতে ইয়াতে, কাৰণ কাটি দিব নোৱাৰোঁ, জ্বলা খাব নোৱাৰে। এয়া ধুনীয়াকৈ ভাত সাজি লৈছোঁ। খাই খুব মজা লাগে। আপোনালোকে এনেদৰে বনাবচোন, কেনে লাগে জনাব। ধন্যবাদ।